মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ সমাজ বিজ্ঞানৰ কৰ্মপুথিৰ পাঠ 4 দেশ মহাদেশৰ কথা জাপান পাঠটোৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। 1 নম্বৰত দিয়া আছে মাটিকালিৰ ভিত্তিত সৰুৰ পৰা ডাঙৰলৈ একাধিক ক্ৰমে মহাদেশবোৰৰ নাম লিখোৱা আহা। মই তোমালোকক ইতিমধ্যে মাটিকালিৰ ভিত্তিত সৰুৰ পৰা ডাঙৰলৈ একাধিক ক্ৰমে মহাদেশবোৰৰ নাম লিখি দিছোঁ। প্ৰথমতে তোমালোকে লিখিবা ওচেনিয়া, তাৰ পাছত লিখিবা ইউৰোপ, তাৰ পাছত লিখিবা এণ্টাৰ্কটিকা, তাৰ পাছত লিখিবা দক্ষিণ আমেৰিকা, তাৰ পাছত লিখিবা উত্তৰ আমেৰিকা, তাৰ পাছত লিখিবা আফ্ৰিকা, তাৰ পাছত লিখিবা এছিয়া। দুই নম্বৰত দিয়া আছে তলত দিয়া মানচিত্ৰখনত মহাদেশসমূহ চিনাক্ত কৰি নামবোৰ লিখা। মই তোমালোকক এই মানচিত্ৰখনত মহাদেশসমূহ চিনাক্ত কৰি ইতিমধ্যে নামবোৰ লিখি দিছোঁ। তোমালোকে এইফালে লিখিবা উত্তৰ আমেৰিকা, এইফালে লিখিবা ইউৰোপ, এইফালে লিখিবা এছিয়া, এইফালে লিখিবা আফ্ৰিকা, এইফালে লিখিবা দক্ষিণ আমেৰিকা, এইফালে লিখিবা ওচেনিয়া। তাৰ পাছত এইফালে লিখিবা এণ্টাৰ্কটিকা। তিনি নম্বৰত দিয়া আছে তলৰ বিন্দুসমূহ সংযোগ কৰি জাপানৰ মানচিত্ৰখন সম্পূৰ্ণ কৰা। মই ইয়াত তোমালোকক জাপানৰ মানচিত্ৰখন দি দিছোঁ। এইখিনি চাই তোমালোকে এই জাপানৰ মানচিত্ৰখন সম্পূৰ্ণ কৰিবা। তোমালোকে এই বিন্দুসমূহ সংযোগ কৰি জাপানৰ মানচিত্ৰখন সম্পূৰ্ণ কৰিবা। ইয়াত মই তোমালোকক জাপানৰ মানচিত্ৰখন দি দিছোঁ। তোমালোকে এইখন চাই বা তোমালোকে পাঠটোৰ পৰা এই জাপানৰ মানচিত্ৰখন চাই তোমালোকে বিন্দুসমূহ সংযোগ কৰি জাপানৰ মানচিত্ৰখন সম্পূৰ্ণ কৰি ল'বা। চাৰি নম্বৰত দিয়া আছে জাপান সম্পৰ্কে তলত দিয়া শুদ্ধ উক্তিবোৰৰ কাষৰ গোল চিনটো পূৰ কৰা। ক নম্বৰত দিয়া আছে জাপান এখন কৃষি প্ৰধান দেশ। এই উক্তিটো অশুদ্ধ, গতিকে তোমালোকে গোল চিনটো পূৰ কৰিব নালাগে। খ নম্বৰ উক্তিটো হৈছে জাপান সম্পূৰ্ণভাৱে দ্বীপ দেশ। এই উক্তিটো শুদ্ধ, গতিকে তোমালোকে গোল চিনটো পূৰ কৰি দিবা। গ নম্বৰ উক্তিটো হৈছে জাপানত বৰষুণ একেবাৰে নহয়। এই উক্তিটো অশুদ্ধ, তোমালোকে গোল চিনটো পূৰ কৰিব নালাগে। ঘ নম্বৰ উক্তিটো হৈছে জাপানত অৰণ্য দেখা নাযায়। এই উক্তিটো অশুদ্ধ, গতিকে তোমালোকে গোল চিনটো পূৰ কৰিব নালাগে। ঙ নম্বৰ উক্তিটো হৈছে জাপান ভূমিকম্প প্ৰৱণ দেশ। এই উক্তিটো শুদ্ধ, গতিকে তোমালোকে গোল চিনটো পূৰ কৰি দিবা। 5 নম্বৰত দিয়া আছে তলত দিয়া খালী ঠাইত জাপানৰ প্ৰধান বৈশিষ্ট্যবোৰ লিখা। মই তোমালোকক ইয়াত দিয়া খালী ঠাইত জাপানৰ প্ৰধান বৈশিষ্ট্যবোৰ ইতিমধ্যে লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। তোমালোকে এইফালে লিখিবা জাপান এখন সম্পূৰ্ণৰূপে দ্বীপ দেশ। ই প্ৰায় 14,000 দ্বীপৰ সমষ্টি আৰু ইয়াৰে প্ৰায় 250টা দ্বীপত জনবসতি আছে। এইফালে লিখিবা জাপান এখন পৰ্বত পাহাৰে আৱৰা দেশ। দেশখনৰ মুঠ মাটিকালিৰ মাত্ৰ 15% সমতল, সেয়েহে ইয়াত কৃষিভূমি অতি কম।
এইফালে লিখিবা দেশখনৰ মুঠ মাটিকালিৰ প্ৰায় 63% অৰণ্যই আৱৰি আছে। এইফালে লিখিবা জাপান এখন ভূমিকম্প প্ৰৱণ দেশ। দেশখনত 100তকৈও অধিক জাগ্ৰত আগ্নেয়গিৰি আছে। এইফালে লিখিবা জাপান এখন জনবহুল ৰাষ্ট্ৰ। 2019 চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা প্ৰায় 126 নিযুত